हेलो गाइस पुनर्बार मोर अन्य एटी भिडिओলৈ তোমালোকক স্বাগতম জনালো আৰু এতিয়া ৰাতি হৈ আছে 1:30 মানে 1:30 হৈ আছে আৰু পিছফালে মোৰ আছে সামল ভাই আৰু মই ওলাই আহিছো মোৰ নতুন বাইকখনত HF ডিলাক্স যিখনৰ নেকি নাম্বাৰ প্লেটে আহা নাই আৰু আজি মানে এইখনত দিয়া হ'ব ৰগৰ তো এইতিয়া মানে মই হিমাংশু ভাইক আনিব যাই আছো আৰু আমি তিনটা আহিম তাৰ ৰুমত আজি বলে কোনো নাই ৰাজা ভাই বলে এৰি থৈ গুচি গ'ল তাক পইচাই খুৱাই দিব লাগে বাৰু একো নাই তো এইটা আমি তিনটা আহিম আৰু তাৰ পিছত মই তোমালোকক অলপ পাছত বাইকখন দেখাই আছো ধুনিয়াকে লেটৰা হৈ আছে লাষ্ট ব্লগতে দেখা পাইছিলা তেতিয়াৰ পৰা মানে মই বাইকখন ধুব টাইমে পোৱা নাই টাইম মানে কি আৰু এলাহতে ওলাই যোৱা নহয় ধুম দে লাহে দিলে হেনেকুৱা কৰতে কৰতে মানে বাইক ধুৱাই হোৱা নাই তো আজি তোমালোকক বাইকখন দেখাম আৰু এইখনৰ সবতছে খাসিয়ত এইখনৰ সবতছে স্পেশাল বস্তুটো মই তোমালোকক অলপ পাছত দেখাই আছো ৰবা ফাৰ্স্ট টাইম মই হিমাংশু ভাইক পিক কৰো যায় এতিয়া আৰু তাৰ পিছত বাইকখন দেখাম আৰু তাৰ পিছত স্পেশালিটিটো কম বাইকখনৰ মানে কি আছে এইখনত কি নাই অকমান এতিয়া ফালনটো দিয়া হ'ব এই বাইকো নেৰুবে এইটো সাকে হিমাংশু ভাই রে গাইস হ্যাঁ মুখান এটা আমি যাম তিনটা ব অলপ ফুৰু নেকি অলপ ফুৰু নেকি তোমাক থৈ আহিব লাগে নহয় তুমি যদি যোৱা যাম আৰু তুমি যদি নোযোৱা থাকিম আৰু হৈছে নে এইটাহে মজাটো লাগিব ইয়ে সামল কি কাম করলো মই তলেদি ভৰিখন উঠাই গিয়াৰটো উঠালো কি হ'ব ফিলহাল এতিয়া আমি কিবা এটা লৈ লওঁ দোকানত তাৰ পাছত আমি ইয়াৰ পৰা আৰম্ভণিটো দিম আৰু আজি এইখানত ৰগত দিয়া হ'ব যিটো ফালন দিছো এই মাত্ৰ এইখিনিত তো গাইস মই শ্যামল ভাইক থৈ আহিলো মানে তিনটা ঘূৰি থাকিব অলপ দিগদাৰো হয় আৰু হিও ক'লে যে মই ৰুমতে যাওঁ দিয়া তো তাক ড্ৰপ কৰি দিলোঁ আৰু এতিয়া মোৰ পিছফালে আছে হিমাংশু ভাই আৰু মই অলপ আগতে কৈ আছিলোঁ বাইকখনৰ দুটা নহয় সৰি এটা স্পেচিয়েলিটি আছে সেই স্পেচিয়েলিটিটো মই এতিয়া তোমালোকক দেখাই আছোঁ বৰ্তমান আমি আছোঁ গণেশগুৰিত আৰু সেই আগত যিহেতু ছিগনেল লাইট দেখা পাইছা চাগে এইটোৰ ওচৰত হ'ল গণেশ মন্দিৰ আৰু ইফালে গ'লে কাহিলীপাৰা তো যি নহওক মই এতিয়া গৈ আছোঁ জু ৰোড সেইদিনা এইটো টাৰ্ণিঙত মই 80 মানত যাই আছিলোঁ সেইফালৰ পৰা গাড়ী আহি গৈছিল মই একদম এই চাইডেদি এনেকৈ গৈ ওলাই আহিছোঁ মানে এনেকুৱা ভয় লাগি গৈছিল তো আজি মানে এইখনত দিয়া হ'ব খালি ফালন এইখিনি ৰাস্তাটো অকণমান বেয়া তো এইখিনি লাহে লাহে যাম আয়া বাপৰে বাপ মই তোমালোকক এইখিনিয়ে কৈছোঁ গুৱাহাটীত যদি থাকা তোমালোক বা আহা ৰাতি ওলাবা বে ভাই ৰাতি ওলাবা ৰাতি ওলাই এটা বেলেগ মজা আছে অকলে ওলাইও ভাল লাগে যোৱাকালিতো মই কেইটাত ৰাতি প্ৰায় 4টা বজাৰ আগে মই ওলাই আহিছোঁ তাৰ এইটো ৰাস্তাটো বন্ধ কৰি থ'লে দেখোন বে ইফালেদি যাব লাগিব 4টা বজাত ওলাই আহিছোঁ অকলে ঘূৰি ফুৰি একদম 5:30 বজাত ঘৰত গৈছোঁ যিটো একদম ফ্ৰেছ লাগিছে নহয় তো আজিতো বাৰু অকলে নাই আজি হিমাংশু ভাইৰ লগত আছে আৰু গোটেই গুৱাহাটীখনত মানে কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে ৰাস্তা ফ্লাইঅভাৰ এণ্ড অল তো সব মানে উল্টা পুল্টা চলি আছে ৰাস্তাবিলাক বাৰু ভালে এনেকুৱাকৈ ৰাস্তাবিলাক বনি থাকিলে ভালে আৰু যিহেতু ইমান ডাঙৰ চিটি এখন গুৱাহাটী মহানগৰী বুলি কয় চিটি হয় এখন তো ৰাস্তা ভাঙিলেই বনাব লাগে আমাৰ সিফালেও যদি এনেকুৱাকৈ কামবিলাক হ'ল হয় ৰাস্তা ঘাট যদি ভাল হ'ল হয় বহুত ভাল আছিল মানে तो एटिया कौन फाल ओलाइब अच्छा अभी इस तरफ से निकलना पड़ेगा।
শুনিছা তোমালোকে আৰু এইটো হাতটো চাবা মোৰ আৰু এইটো হাতটো চাবা মই এইখন নেৰুৱে মানে কুইক শিফটাৰ এইটো এটা মজা টেকনিক মানে আৰু এই সন্মুখত জু ৰোডৰ ফ্লাইঅভাৰ পালো আহি তো ফাৰ্ষ্টে তোমালোকক এতিয়া বাইকখন দেখাই লওঁ তাৰপিছত মই ছিংগলত কিমান টপ স্পীড আৰু ডাবলত কিমান টপ স্পীড মই গোটেইখিনি দেখাই আছোঁ আৰু কি স্পেচিয়েল বস্তু মই সেইটোও কৈ আছোঁ আমি আহি পালোঁ জু ৰোডৰ ফ্লাইঅভাৰ আৰু চোৱা দূৰ দূৰলৈকে একো নাই বহুত টাইম পিছত এখন দুখন গাড়ী আহে ৰাতি এইটোৱে বস্তু ভাল লাগে আৰু এইটো হিমাংশু ভাই সেইদিনাও আহিছিল মোৰ তাৰ হাঁহিটো বৰ ভাল লাগে ঐ তো এইখন মোৰ বাইকখন তোমালোকে চোৱা ভালকৈ তো এইখন মানে কি ক'ম আৰু এইখনৰ মানে মই অকল মাইলেজৰ কাৰণে লোৱা বুলি ক'ব পাৰি কিন্তু বাকী কমফৰ্টতো যদি কওঁ কমফৰ্টেবলো হয় বহুত ছাছপেনশ্যন ধুনীয়া হয় বাকী তোমালোকে এইবিলাক দেখা পাইছা এটা বোকা চোকা লাগি আছে কাৰণ লাষ্ট টাইম বৰষুণ দি থাকোঁতে মই একদম বোকাই চোকাই চলাই সেনেকৈয়ে আছে গাড়ীখন আৰু আই গেছ চকাত পামো নাই আৰু সেইখন আনাৰ পৰা এনেকুৱা উৎপাত চলি আছে নহয় বাইকখনৰ ওপৰত তো এইটোৱে আৰু মিৰৰ চিৰৰ একো খোলা নাই ইয়াতে এটা ধুনীয়াকৈ মোবাইল হোল্ডাৰ লগাই লৈছোঁ কেতিয়াবা পইচা চইচা নাথাকিলে ৰেপিড' চেপিড' মাৰি দিওঁ একো কেছ নাই তো এইটোৱে কথা বাইকখন তোমালোকক দেখালোঁ আৰু চবতছে স্পেচিয়েল বস্তু কি জানা তোমালোকে মই লাষ্ট ব্লগতো কৈছিলোঁ যদি কোনোবাই গম পাইছাই মোৰ ভিডিঅ'ৰ ষ্টাৰ্টিঙত তো সেইটো হ'ল বাইকখন 100cc হয় কিন্তু কোনো বাইক একচুৱেলি যিমান কয় সিমান নহয় যে যেনেকৈ 390 বুলি কয় 373.3cc সেইখন 390 নহয় তো ঠিক তেনেকৈ এইখনকো 100cc বুলিয়ে কয় কিন্তু 100 নহয় আই গেছ 97 নে 98 পইণ্ট চামথিং তো যিয়ে নহওক 100cc হয় যিহেতু 100cc হৈ ফালে এইখন 100+ গুচি যায় যদি ডাউন থাকে ব্ৰিজৰ পৰা যদি নামো তেতিয়া 100+ গুচি যায় এইখন আৰু ছিংগলত পূৰা 100 যায় তো আজি টেষ্ট কৰিম এতিয়া ছিংগলত কিমান যায় আৰু হিমাংশু ভাইকো পিছফালে বহাই ল'ম তোৰ ওজন কিমানমান হ'ব 65 কেজি পিছফালে উঠাই ময়ো 66 নে 67 তো 67 কেজি আৰু ইফালে 65 কেজি তো টোটেল তোমালোকে প্লাছ কৰি লোৱা সিমান ৱেটত কিমান টপ স্পীড যায় বাইকখন মই সেইটো ডাউনতো দেখাম প্লেনতো দেখাম তো যাই থাকোঁ আৰু এতিয়া বেছি লাম্বাও নকৰোঁ বেছি কথা কৈও লাভ নাই আৰু এইটো হিৰোৰ ফালৰ পৰাই মানে ফ্ৰী পাইছোঁ দেই এইটো ফ্ৰী পাইছোঁ হিৰোৰ ফালৰ পৰা ভালেই বাৰু হেলমেটটো বাকী KTMত যিকেইটা দিয়ে সেইকেইটাতকৈতো বহুতেই ভাল এইকেইটা তো সেইটোৱে কথা আৰু এইটো হ'ল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ ইয়াতে নিউট্ৰেল দেখাই আছে এইটো ইঞ্জিন লাইট আছে এইটো ছাইড ষ্টেণ্ড তাৰপাছত এইটো উঠাই দিলোঁ এইটো ষ্টাৰ্ট আৰু এইটো পাছৰ মানে আপাৰ ডিপাৰ এইটো তাৰপিছত আৰু বাকী এইটো ছিগনেল লাইট যিটো নেকি নৰ্মেল হেল'জেন হয় এইটো হৰণ তাৰপিছত এইটো হ'ল চেল্ফ আৰু বাকী বাইকৰ চাউণ্ডটো শুনিছোঁ একবাৰ RPM মাৰে কিন্তু এইখনে এই বাইকতো মানে উৎপাত এৰা নাই দেই আমি কি মানুহ হ'ম এতিয়া ফাৰ্ষ্টে দেখাম তই ব বাইকত ফাৰ্ষ্টে দেখাম ডাবলিঙৰ টপ স্পীড তো লেটছ গ' গাইজ ইয়াৰ পৰা ল'ম এতিয়া ইউ টাৰ্ণ আইয়া তোমালোকে দেখিলা ইভেন আজি এখন জু ৰোডৰ ফ্লাইঅভাৰখন ইমান ডাউন হয় সেইটো কাৰণে মানে ডাবলিঙতো মানে 100 চাগে পাৰ কৰিছে মই মিটাৰত ইমান ভালকৈ দেখা পোৱা নাই তো এইটো মই চেক কৰিব লাগিব বাট মোৰ মতেৰে 100+ গৈছে 102, 3, 5 যিমানো নাযাওক কিয় তো এইটোৱে স্পেচিয়েলিটি আছিল বাইকখনৰ যিটো নেকি
98 পইণ্ট সামথিং চিচি হৈও মানে এপ্ৰক্সিমেটলি 100 চিচিৰ বাইক হৈও মানে যে 100+ যায় সেইটো এটা মানে বেলেগ মজা তো আজি কিমান গ'ল কি এতিয়া ভালকৈ চাব লাগিব কিন্তু 100ৰ ওপৰত যোৱা যেন লাগিছে মোৰ তো সেইটোৱে কথা এতিয়া মই ছিংগল ৰান ল'ম সেইটো চাইডে টপ সেইফালেও এনেকুৱাকৈ ডাউন আছে তো সেইটো চাই লওঁ কিমান যায় ছিংগলত তাৰপিছত চাওঁ কি হয় এটা সৰু চাই উইলি মাৰি দেখাম এইখনতো উইলি মাৰা হ'ব মানে তো এতিয়া হিমাংশু ভাইক এটা ৰখাই পেলাই অকণমান আগত ৰখাম কাৰণ এইখনৰ স্পীড ধৰিবৰ কাৰণে ইমান টাইম নালাগে কাৰণ ব্ৰিজখন বহুত লম্বা আই গেছ 2 পইণ্ট সামথিং কিলোমিটাৰ হ'ব চাগে মোৰ মতে দেই এইখন আই ডোণ্ট ন' ভালকৈ মই নাজানো আৰু 1 কিলোমিটাৰ হ'লেও কাফি এইখন আৰু এইবিলাক মানে মানুহবিলাকে ইমান কষ্ট কৰে কি ক'ম আৰু তো লেটছ ডু দ্য নেক্সট ৰাউণ্ড सिंगल वाला राउंड ठीक है चलो दूर कसम এইটো আৰু ভয় নালাগলি হল সো গাইজ ইটস টাইম ফৰ দ্য সেকেন্ড রাউন্ড সিঙ্গল वाला राउंड তো লেটস গো এইটো বস্তু মানে ভাল লাগে এক্সেলেৰেটৰ নেৰাকে ক্লাছ ইউজ কৰি গিয়াৰ শিফট কৰা এইটো এটা বেলেগ মজা আছে মানে 390 কিখনত বেছি ভাল লাগে এই বস্তুটো ক্লাছ নধৰাকে এক্সেলেৰেটৰ সৰি ক্লাছ ধৰি এক্সেলেৰেটৰ মানে নেৰাকে বম 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 এনেকুৱাকে বঢ়িয়া লাগে এইটো 100 টাচ কৰিব আৰু দুখন এইটো বস্তু মানে মোৰ বিৰাট ভাল লাগিছে এই বাইকখনৰ মানে বল 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 আৰু বল যাব লাগিব মোৰ ইজ্জতৰ কথা আছে মই ইমান ভালকৈ কৈ আছো বে কি কৈছে বে এইটো এতিয়া যাব ইঞ্জিন ব্ৰেকিঙত ৰং সাইডে দিয়ে যাব লাগিব কাৰণ আগত গ'লে বহুত আগেদি ঘূৰাব লাগিব এতিয়া তোমালোকক নেক্সট এটা উইলি দেখাই আছো দেই ব্ৰিজখনত উঠিলেও ৰ'বা এইটো চোৱা তোমালোকে কি মজা উইলি আৰু এটা মাৰিম ৰ'বা ইয়াতে মাৰিম এটা নাই নোৱাৰো ইয়াতকৈ বেছি নোৱাৰো ভয় লাগে মানে আৰু এইখনৰ এটা বস্তু খালি বেয়া এইখনত উইলি শিকিব বেষ্ট মই এইখিনিয়ে কৈছোঁ মানে একদম কম স্পীডৰ পৰা চিটিকাই নিদিয়ে সেই বস্তুটো বিৰাট ভাল আৰু প্লাছ উল্টাই নিদিয়ে সেইটোও বহুত ভাল ইমান পাৱাৰ নাই ন বাইকখনত তো সেইটো কাৰণে চিটিকাইও নিদিয়ে আৰু উল্টাইও নিদিয়ে এটা হাইটলৈকে উঠিব ভৰিকেইখন ব্ৰেকিংটো ইমান ফটকৈ নাহে সেনেকৈ ভৰি এৰাই যায় বাৰু তো ভৰিকেইখন যদি মেলি দিলা ক্লাছডাল দবাই দিলা আকৌ জেগাত আহি যায় মানে বাইকখন তো সেইটো কাৰণে মানে শিকিবলৈ বেষ্ট কিন্তু মানে চকাত পাম্পটো কমাই ল'ব লাগিব সেইটো মানে চকাটো বহুত সৰুটো বহুত সৰু আমাৰ সেইবিলাক বাইকৰ লগত কম্পেয়াৰে নহয় ইমান সৰু চাইকেলৰ নিচিনা চকা তো এইটো কাৰণে মানে কি হয় বাইকখনে যেতিয়া উইলিটো উঠাওঁ তেতিয়া মানে এই বস্তুটো বেলেঞ্চ নহয় মানে ইফালে টানি লৈ যায় নহ'লে বা ইফালে টানি লৈ যায় তো এইটো মানে মাৰিলে আহি যাব আৰু প্লাছ চকাৰ পাম্পটো কমাই ল'ব লাগিব সেইটোৱে আৰু মেইন কথা তো অন্য একো কথা নাই তো তোমালোকক দেখালোঁ এইকেইটা বস্তু আৰু বাকী মই গিয়াৰ লিভাৰখিনিও দেখাই আছোঁ ৰ'বা তোমালোকক কেনেকুৱা হয় একদম নৰ্মেল আগৰ দিনত যেনেকৈ গ্লেমাৰ চেমাৰত থাকিছিল সেনেকুৱা গিয়াৰ হয় একো ভৰি দি তলেদি উঠাব নালাগে গিয়াৰ একো সেনেকুৱা নহয় আৰু সেইটো কি হিমাংশু ভাই খোজকাঢ়ি আহি আছে নেকি বেচেৰা ৰখি আছে আৰু মই আৰামছে এটা লাহে চলাই তোমালোকৰ লগত কথা পাতি যাই আছোঁ বাৰু যি নহওক এতিয়া মই সেইখিনি দেখাই আছোঁ তোমালোকক আতিয়া বোলে এতিয়া তোমালোকে কমেণ্ট কৰি ক'বা কেনেকুৱা লাগিছে বাইকখন আই নো বহুতে হেটাৰ্ছবোৰে কিবা কিবি আল্টু ফাল্টু কমেণ্ট দি থাকিব লাষ্ট ভিডিঅ'ত মই ৰাজশ্ৰী বাইকখন অকণমান পুল আপ কৰাতে এটাই হেছটেগ লগাই পেলাই দিছে যে লুকৰ বাইক আৰে ভাই তাইৰ মেগনেটিক কাভাৰ ফাটা থাকিল কি হ'ল তাতে মবিল টপ আপ কৰি লোৱা হৈছিল দাৰ্জিলিঙত যেতিয়া অকণমান জাষ্ট ফাটিছিল গম পাইছিল যে ফাটি আছে এইটো বস্তুটো তেতিয়াও সেনেকৈ ৰাইড কৰি আহিছে মবিল টপ আপ কৰি তো সেইটো ইমান ডাঙৰ এটা ইছ্যু নহয় এনেকুৱা নহয় যে মবিল খালী আছে একদম কুৰ্তাৰ নিচিনা দৌৰাইছোঁ গাড়ীখন সেনেকুৱা নহয় তো এইটোৱে আৰু এইখন গাড়ীখন মই কি কৈছোঁ যে এখন 100 চিচিৰ গাড়ী হৈ 100 যায় সেইটো এটা ভাল কথা ভাল চাইন মানে এইটো কিন্তু এইটো নহয় সেই বুলি যে তোমালোকে এখন ল'বা 100 দৌৰাবা সেইটো নহয় আৰু মাইলেজৰ কথা মই কোৱা নাছিলোঁ
ডিলাৰে ক্লেইম কৰি আছিল এইখনৰ 90 কিলোমিটাৰ মাইলেজ, কিন্তু আই ডোণ্ট থিংক 90 দিব। একদম যদি ইকনমি চলাওঁ ছাপ'জ এনেকুৱাই আৰু খালী ৰাস্তা পূৰা হাইৱে, তেতিয়া চাগে দি দিব মানে 90 মানলৈকে, কিন্তু এনেই চিটিত আই গেছ 70, 75, 80 হায়েষ্ট 80লৈকে দিব। তো এখন 2 চকীয়া 80 দিয়াটো একো কম নহয়, বহুত হৈ যায় 2 চকীয়াখনৰ কাৰণে। আৰু এইটো মই তোমালোকক কৈছিলোঁ, সেইটো নৰ্মেল লিভাৰ, নৰ্মেল গিয়াৰ লিভাৰ, নৰ্মেল ব্ৰেকছ, ইভেন ইয়াতে ডিছ ব্ৰেকো নাই, তোমালোকে চাব পাৰা এইটো ডিছ ব্ৰেকো নাই। এইটো চালা তোমালোকে। আৰু হেডলাইটটো মই দেখাই দি আছোঁ, এইটো হেল'জেন হয়, এয়া হেল'জেন নট LED, এইটো হেল'জেন হয়। এইটো যিটো কালাৰ হৈ আছে এই ষ্ট্ৰীট লাইটবোৰৰ সেইটোৱে কালাৰ। তো এইখিনিয়ে আছিল। তো এতিয়া ইয়াৰ পৰা ওলাই দিওঁ, হিমাংশু মই অকণমান কিবা এটা খাওঁগৈ যায়, খাই উঠি ডাইৰেক্ট ৰুম ওলাই দিওঁ আৰু বাইকৰ এক্সজষ্টডাল চোৱা কিমান লাম্বা, কিমান লাম্বা। আৰু বাইকখনৰ নামটো হ'ল HF ডিলাক্স, সেইটোৱে আৰু। তো ব'ল গৈ থাকোঁ। হুইলি মাৰিলোঁ মই তাতে এটা, আৰু এটা মাৰোঁ লাহেকৈ। ঐ বাপৰে বাপ, নৰো আৰু নৰো আৰু হৈ যাব আৰু বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো, এইখিনিতে এণ্ড কৰি আছোঁ। আৰু এনেকুৱা খাটৰা বাইক এখন হয় নাই, তোমালোকেও যদি ল'ব খোজা ল'ব পাৰা। আৰু একচুৱেল দামটো হ'ল 83,000, 83 আছিলে 84 আছে, 83 আছিল, 83,577 ৰুপিজ, যিটো নেকি তোমাৰ 84 বুলি ধৰা। 84,000ত তোমালোকৰ ইঞ্চুৰেঞ্চ হৈ যাব, RC হৈ যাব, অল পেপাৰ্ছ ক্লিয়াৰ হৈ যাব, মানে উইথ অল ডকুমেণ্টছ, মানে অন ৰোড 84,000 ধৰি লোৱা। তো 84,000ত এনেকুৱা এখন ইমান ধুনীয়া মাইলেজ দিয়া বাইক, ইমান ভাল পাৰফৰ্মেঞ্চৰ এখন বাইক। আৰু কি ক'ম আৰু, মই সেইদিনাই তেল ভৰোৱা, আজি জাষ্ট মই 150 টকাৰ তেল ভৰাইছোঁ। তেতিয়া মিটাৰ নুঠে, ইমান কম টকাৰ তেল ভৰালে মিটাৰটো নুঠে, কিন্তু বহুত তেল থাকে টেংকিত, মানে এনাফ। মই এইখিনি কৈছোঁ, বানপানী হৈ থাকে এনি টাইম। ইমান তোমালোকে ভাবিবা আজিতো দিনটো ইমান ঘূৰিলোঁ, ক'ত হ'ব। পিছত টেংকি খুলি চাবা, টেংকিৰ কোণাত এক মহা তেল জমা হৈ থাকে, মানে ইমান ধুনীয়া মাইলেজ। চ' গাইছ, আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰি আছোঁ। হিমাংশু আৰু মই এতিয়া যাওঁ, কিবা এটা খাবৰ কাৰণে ভোক লাগিছে। ভাত খাইছিলোঁ অলপ আগতে, কিন্তু তথাপিও আকৌ ভোক লাগি গ'ল। এতিয়া যাম GMCৰ ফালে, তাতে পুৰি মাৰিম বঢ়িয়াকৈ, তাতে বহুত টেষ্টি পুৰি বনাই। চ' গাইছ, টিল দেন ৰাইড ছেফ, বি ছেফ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম, এটা মজা কণ্টেণ্ট লৈ পেলাই, হয় নাই, মজা এটা ভিডিঅ' লৈ আহিম, পুৰা একদম ফালি ভিডিঅ'। আজি এইটো ৰাস্তাত মই কিবা এখন বেলেগ বাইক পাব লাগিছিল, একদম গৰম কৰি দিলোঁ হয় ৰাস্তাটো। যিয়ে নহওক, বাই বাই গাইজ, বাই। নেক্সট ভিডিঅ'ত লগ পাম।